আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ দেৰগাঁৱৰ ইতিহাসে গৰকা ৰজাদিনীয়া শিৱদৌল। এই দলক লৈ বহুতে বাতৰি সম্প্ৰচাৰিত কৰি আহিছে, কিন্তু এই ৰজাদিনীয়া শিৱদৌলটো চৰকাৰী পক্ষৰ যিদৰে ৰক্ষণাবেক্ষণ আৰু পৰিৱেশ সৌন্দৰ্যবৰ্ধন কৰিব লাগিছিল কৰা দেখা পোৱা নাই। উল্লেখনীয় যে এই ৰজাদিনীয়া শিৱদৌলটো ঐতিহ্য পৰম্পৰা কিছু ক্ষেত্ৰত বিলুপ্ত হোৱা দেখা গৈছে। ইয়াৰ নামত থকা অতিথিশালাটো গৰু গোহালিৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ ৰজাদিনীয়া পুখুৰীটো সংৰক্ষণ নাই, ইয়াৰ মন্দিৰৰ মূল তোৰণখনৰ অভাৱ আদিকে বহুকেইটা সমস্যা দেখা দিছে। এইটো বিষয়ত আপুনি শুদ্ধহে কৈছে কথাষাৰ। ৰাজেশ্বৰ সিংহদেৱৰ নিৰ্মিত এই শিৱ মন্দিৰটো আপোনালোকে উঠি আহোঁতে দেখিছেই, ইয়াৰ সৌন্দৰ্যতাটো যেনেকুৱা ধৰণৰ বৃদ্ধি হৈ থাকিব লাগিছিল, কিন্তু ক্ৰমান্বয়ে ইয়াক আমি হ্ৰাস পোৱাহে দেখি গৈছোঁ। সৌন্দৰ্য বিলুপ্তি ঘটিছে। আৰু আপোনালোক উঠি আহোঁতে দেখিছে হয়তো এই কাষে কাষে যিবোৰ অস্থায়ীভাৱে নিৰ্মিত বাঁহবোৰ বা দোকানৰ কাৰণে ৰাখিছে, এইবোৰেতো একেবাৰে সৌন্দৰ্য একেবাৰে বিলুপ্তি ঘটাইছে। আমাৰ এই মহান শিৱ মন্দিৰ ভাগ কোনোবাই যদি আহি ফটো এটা ল'ম বুলি ভাবে, কিন্তু বাঁহখিনিহে আগে উঠে। তাৰ উপৰিও চাৰিওদিশ যিখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা হ'ব লাগিছিল, এই পৰিষ্কাৰ পৰিচ্ছন্নতাখিনি আমি প্ৰায় নেদেখোঁ। এতিয়া আপুনি দেখিছে উঠি আহোঁতে কেনেকুৱা ধৰণৰ জাবৰ জোঁথৰ আছে কৰিছে। এইবিলাক দিশত কিন্তু এটা বৰ গুৰুত্বপূৰ্ণ বিষয় হৈছে, ইয়াৰ গুৰুত্বটো কোনে ল'ব আচলতে, এই বিষয়টোহে আমি বুজি পোৱা নাই। দৌল কমিটিনো কেনেকুৱা ধৰণৰ তেখেতলোকসকল আছে, এই বস্তুটো বুজি পোৱা নাই। বিগত কালচোৱাত আমি দেখোঁ ভক্তপ্ৰাণ ৰাইজ আহি অকণমান অসুবিধা পৰে। এই বোলবমৰ সময়তো পোহৰ নাথাকে, কোনো সুৰক্ষিত নাই, এনেকুৱা ধৰণৰ কথা। বিদেশী পৰ্যটকসকলে যেতিয়া এই মন্দিৰ পৰিদৰ্শন কৰিবলৈ আহে, তেতিয়া এখন দুখ লগা ছবি মনত কঢ়িয়াই লৈ যোৱা দেখা যায়। ৰাইজে প্ৰশ্ন কৰে, এয়াই নেকি স্বচ্ছতা? স্থানীয় ৰাইজৰ দাবী, ইতিহাসে গৰকা এই শিৱদৌলটো পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰি ইয়াৰ আপুৰুগীয়া সম্পদসমূহৰ ৰক্ষণাবেক্ষণ দিয়াৰ লগতে সংৰক্ষণৰ ব্যৱস্থা কৰক। হয়, আচলতে এইটো আমাৰ সৌভাগ্য আমাৰ নিগেৰিংবাসীৰ বাবে। এইটো ৰাজেশ্বৰ সিংহদেৱে ইয়াত প্ৰতিষ্ঠা কৰি গ'ল। এক সুন্দৰ পৰিৱেশ, চাৰিওফালে চালেই মন ভাল লাগি যায়। কিন্তু ইয়াত যিমান সৌন্দৰ্যবৰ্ধন হ'ব লাগিছিল, চৰকাৰৰ ফালৰ পৰা ইয়াত সেইখিনি তিলমানো হোৱা নাই বুলি ক'ব পাৰি। ইয়াত বহুত বাহিৰৰ পৰ্যটক আহে, বহুত দেশ বিদেশৰো মানুহ আহে, কিন্তু ইয়াত আহি যিটো পৰিৱেশ দেখেহি সেইটো আচলতে আশা কৰিব নলগীয়া। ইয়াত এটা সেইফালে এটা হেৰি আছে, এইটো আমাৰ অতিথিশালা। এইটো অতিথিশালাটোত মানে দুৱাৰ খিৰিকীটো নাই, এতিয়া ওপৰৰ টিং চিংবিলাকো নাইকিয়া হৈছে। যিটো অতিথিশালাৰ নামতহে আছে, সেইটোতে এটা গৰু ছাগলী বান্দৰ সেইবোৰ মানে গোটেই অৱস্থা নাই, লেতেৰা পেতেৰা কৰিছে। তাৰ পিছত ইয়াৰ আশে পাশে যিখিনি মানে বাঁহৰ কিছুমান দোকান হৈছে, মানে দোকান বুলি নহয়, ইয়াতে বাঁহৰ চালি দিয়ে, তাৰপিছত অৱস্থা বেয়া। মানে দেখিবলৈ ইয়ালৈ আহিলে দেখিবলৈ পৰিৱেশটো এনেকুৱা হয় যে কিবা পৰিত্যক্ত কিবা জেগাতহে আহিছোঁ যেন, মন্দিৰ সদৃশ নহয়। আৰু ইয়াত আৰু বহুত জেগা আছে আমাৰ ইয়াত হেৰি কৰিব পৰা। চৰকাৰে যদি ভাবে ইয়াত পাৰ্ক এখন বা তেনেকুৱা কিবা সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা কিবা কিবি কৰা বহুত মানে হেৰি আছে, কিন্তু একো দেখা নাই। ইয়াত কৰা আগেও পিছেও দেখা নাই, আজিলৈ হোৱা নাই। তদুপৰি এখন তোৰণ, আমাক নিগেটিং চাইল পৰা সোমাই আহোঁতে এখন তোৰণ অতি প্ৰয়োজন, কাৰণ সেইখিনিত এখন ডাঙৰ তোৰণ হ'লে ৰাইজেও বুজি পাব যে ইয়াত নজনা মানুহে জানিব। নজনাকেতো মানুহ নাই বাৰু, আজিৰ তাৰিখত নিগেটিং শিৱদৌল যথেষ্ট বিখ্যাত, কিন্তু তথাপিও আমি তোৰণ এটা আশা কৰোঁ, ধুনীয়া তোৰণ এটা। মাজতে এবাৰ তোৰণ এটা সাজালে, সেইটোতো কোনো তোৰণ টাইপত নহ'বগৈ। 4 লাখ মান টকা আহিছিলে, সেইটো কোনে সজালে কেনেকৈ সজালে নাজানো, আৰু সেইটো তেনেকৈ থাকি গ'ল। মানে সেইটো তোৰণ নিচিনা নালাগে প্ৰায়। তাৰপিছত আমাৰ কাষতে এটা ৰজাদিনীয়া পুখুৰী আছে, ইমান ধুনীয়া হেৰিকৈ ধুনীয়া, ইয়াৰ পৰাও দেখি থাকি পুখুৰীটো, কিন্তু সেইটোও চাফ চিকুণৰ কোনো ব্যৱস্থা নকৰা হ'ল। আগতে চকীদাৰ এজন আছিলে, সেই পোষ্টটো কেনেকৈ ক'ত গুচি গ'ল, এতিয়া সেই পোষ্টটো ইয়াৰ পৰা নাইকিয়া হৈ গ'ল, আৰু সম্পূৰ্ণ পৰিত্যক্ত হৈ গ'ল পুখুৰীটো। আৰু বাকী পৰিৱেশ আপোনালোকে নিজে দেখিছেই, ধৰ্মীয় স্থানলৈ অহা নিচিনা হৈ থকা নাই। স্বচ্ছ ভাৰত বুলি কৈ ঢোল পিটি থকা চৰকাৰখনে এবাৰ ইয়ালৈ
কাৰোবাক পঠিয়াওক, চাবলৈ পঠিয়াওক। ইয়াত স্বচ্ছতা কিমান আছে তেওঁলোকে নিজে বুজি পাব। নাই, নিশ্চিতভাৱে গোলাঘাট জিলা দেৰগাঁও নেঘেটিং চাহ বাগিচাত যিখন শিৱদৌল আছে, এই শিৱদৌলখন এক ইতিহাস আছে। এই শিৱদৌলখনৰ কাষতে আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীখনো আছে, ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত। কিন্তু আজি তাৰিখলৈকে এখন ভাল তোৰণ নাই। যিখন তোৰণ হ'ব লাগিছিলে আজি তাৰিখলৈকে পুৰাতত্ব বিভাগে হওক বা অসম চৰকাৰে তেনেধৰণে নিৰ্মাণ কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত বহু লোকে নেঘেটিং চাহ বাগিচাত যে এখন শিৱদৌল আছে শিৱসাগৰৰ দৰে, সেই কথাখিনি কিছুমান লোকে পাহৰি যায়। যাৰ কাৰণে বহু লোকে আমাক কৈছে, ৰাইজে বিপুল দাবী জনাইছে। আৰু আমিও অসম চাহ জনজাতি ছাত্ৰ সন্থা হৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে পুৰাতত্ব বিভাগক আমি অনুৰোধ জনাইছোঁ যাতে নেঘেটিং চাৰিআলিত এখন ডাঙৰ তোৰণ নিৰ্মাণ কৰি ৰাইজে যাতে গম পাওক, ৰাইজে যাতে দেখিলে গম পাওক যে দেৰগাঁও মাজমজিয়াত এখন নেঘেটিং চাহ বাগিচাত শিৱদৌল আছে। আৰু এই শিৱদৌলৰ জৰিয়তে বিভিন্ন লোক, বিভিন্নজনে বা আমাৰ পুলিচ একাডেমীত যিসকল পুলিচ বিষয়াসকলে ইয়াত কৰ্মৰতত আহিব, তেখেতসকলো অৱগত হ'ব আৰু তেখেতসকলো ইয়াত পৰিদৰ্শন কৰিব। আৰু সেই মৰ্মে অন্ততঃ এই স্থানটো পৰ্যটকস্থলী হিচাপে ৰূপান্তৰিত হ'ব। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।